আজি ধেমাজিলৈ আহিছিলোঁ কাম এটাৰ কাৰণে আকৌ কাম বন কৰি মেলি এতিয়া কাপোৰ দোকান এখনত সোমালো আৰু আমাক সকলোকে এয়া সন্মান জনাইছে। হেল্ল' কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালে হ'ব। খবৰ ভাল বেয়া কোৱাৰ আগতে মই দুইজনৰ পেন চাইছো। একে হয় না বৰ্মন? একে গুৱাহাটীৰ পৰা কিনিছিলে নে? ফেঞ্চি বজাৰৰ পৰা কিনিছিলে নেকি? নহয় ফেঞ্চি বজাৰৰ পৰা কিনা নহয়, আমাৰ নগাঁৱত এক্সপো আহিছিল যে তেতিয়া কিনিছিলো। পিন্ধি কিন্তু বহুত ভাল লাগে ঘূৰি। এদিন মনোজেও পিন্ধিছিলে এইটো। একদম এনেকুৱা উম লাগে নহয়, মই ক'ৰবাৰ পৰা আহি মানে এইটোহে পিন্ধোহি। মোৰ ভাল লাগে পিন্ধি। তাৰপিছতে আজি গৈছিলো ৰাতিপুৱাই মানে ধেমাজি মানে ফুৰিবলৈ নহয় বাৰু, আচলতে কামৰ কাৰণে গৈছিলো। মুখৰ পৰা ফুৰিবলৈ ওলাই গ'ল, কাৰণ যিহেতু ফুৰি থাকো মানে গ'লো ধুনীয়াকৈ আহিলো ৰাতি। এতিয়া সময় 10টামান বাজি গ'ল, 9টামান বজাত আহি আমি আজি বৰালি মাছ লৈ আনিছো, ছাগলী মাংস লৈ আনিছো। এয়া দেখাম বাৰু। এয়া প্ৰথমতে জুই জ্বলাই আছো, জুই মানে উম লৈ আছো, বহুত বেছি ঠাণ্ডা। কিহৰ কাৰণে আনিছা সঁচা কথাটো কোৱা আকৌ। আজি যে ইমানখিনি আয়োজন কিহৰ কাৰণে হৈছে এইটো কোৱা। খুৰীয়ে জানে, খুৰী ভিডিঅ'ত গৈ চাবগে আকৌ। আজি আমাৰ জোনমণি আৰু আমাৰ মনোজ ভাইটিৰ আজি দিনটোতে দুইজনে ইজনে সিজনক লগ পাইছিলে, হয়নে নহয়? গতিকে বহুত ভাল লাগিলে আজি জানিলো। লগ পাইছিলো মানে পচন্দ কৰিছিলে তাৰপিছতে কিবা। কিন্তু মনোজ ভাইক মই প্ৰথম কেতিয়া দেখিছিলো, আগষ্ট কিমান তাৰিখে আছিল? আগষ্ট মাহত মনোজ ভাইক মই জীৱনত প্ৰথমবাৰ দেখিছিলো, সেইদিনা। আৰু তাৰ পাছতে আজি বৰ্মনো আহিলে, খুৰীহঁত আহিছিল লগ কৰিবলৈ। আমি আজি চেলিব্ৰেট কৰিছো বৰালি মাছ আৰু খাচী মাংস আজি মানে। আৰু মনোজ ভাই আচলতে মোক গিফ্ট দিছে, গিফ্ট আপোনালোক দেখাম বাৰু। আজিৰ দিনটোত ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ দিছে, একদম ধুনীয়া। মনোজ ভাই পচন্দ নিজে কৰিছে, নিজে মোৰ কাৰণে চিলেক্ট কৰি কিনি দিছে। মই নালাগে বুলিয়ে কৈছিলো বাৰু। আৰু জুই লৈ ধুনীয়াকৈ এতিয়া ভিডিঅ' বনাই আছো, আগলৈ চাই থাকিব। আৰু খুৰাই ভিতৰত মানে পুৰা কামত লাগি আছে, কি কি বনাইছে অকমান দেখাবলৈ চেষ্টা কৰো। দেখে নে নাই দেখে চাওঁ ভালকে দেই, খাব ভাল। খুৰা বনাইছে নে? এইফালে মনোজ ভাই মানে বেৰৰ ফুটাৰ পৰা মানে আচলতে বেৰৰ পৰা মানে একদম ধুনীয়াকৈ মানে খুৰাক দেখালে, কিন্তু মই অকণমান ওচৰৰ পৰা দেখাও বুলি আহিলো। আৰু ওচৰৰ পৰা দেখাও ধুনীয়াকৈ কি কি বনাই আছে। ৱাও, এইয়া এয়া বনাম ধুনীয়াকৈ। এইফালে এয়া চাওক, মাছ ফ্ৰাই কৰি আছে, আৰু এইফালে ছাগলী মাংস। মজা হৈছে, মজা বঢ়িয়া। গুড মৰ্ণিং সকলোকে। আজি মানে এতিয়া সময় 8টামান বাজিল। আজি বেলি ওলাইছে অকমান মানে ভাল লাগিছে। নহ'লে এইকেইদিন যে যি ঠাণ্ডা হৈছিল মানে ভয়ে খাই গৈছিলোঁ। আচলতে ঠাণ্ডাটো মানে অকণ ভয়ে খাওঁ বেছি জোখতকৈ হ'লে, কিন্তু অকণমান ঠাণ্ডা দিনত মানে ৰ'দটো দিলে ভাল লাগে। এইফালে আমাৰ টমি, এইফালে মনোজ ভাই, আৰু এইফালে আমাৰ খুৰী এটা ভাজি কাছে। আজিৰ পৰা জোনাই বাই বাই, এবছৰ পিছত আকৌ আহিব আমাৰ নতুন ঘৰলৈ। নতুন ঘৰ নহয়, তেতিয়া পুৰণা ঘৰ হ'ব। আৰু এইফালে মনোজ ভাই মানে ফটো ৰিল কিবা কিবি বনাই দিছে খুৰীক। খুৰী মনোজ ভাই এনেকুৱাই নকলেও মানে বনাই দি থাকে। ইয়াকো কি হয়, কুকুৰটো বিদায় দিছে, বাই বাই দিছে। খুৰী বাই বাই, খুৰা বাই বাই দেই, গৈ থাকিব। বহুত ভাল লাগিলে। আৰু একদম প্ৰথমবাৰ যেতিয়া আহিছিলো তাতকে মানে ইয়াত ইমান বিন্দাছকে থাকিলো নহয়, আৰু থাকিলেও আৰু বিন্দাছকে ঘূৰিলো, বিন্দাছকে হাগিলো, বিন্দাছকে গা ধুলো, একেবাৰে একদম। আমি আকৌ ৰাতি 1-2টাতে ঘৰ হোৱাহি না, ৰাতি 3টা বাজিলে ন। গতিকে বহুত ভাল লাগিলে। এটা দিনটো গোটেই 24 ঘণ্টা ঘূৰিছো। বাই বাই। আচলতে ইমান ধুনীয়াকৈ ডাইনিংখন কিনি আনিছিলো, কিন্তু কি হ'ল এয়া দেখা পাইছে ভাগি থাকিলে। আচলতে মই ইয়াত মানে গৰম বস্তু থলো আৰু সেইকাৰণে ভাগি গ'ল। বহুত বেছি দুখ লাগিছে, উপায় নাই আৰু। নিশ্চয় ডাইনিং এখন আকৌ কিনিব লাগিব নহয় বেলেগ। এতিয়া এখন ভাগি থাকিল নহয়, ইমান টকা দি কিনিলো। এই অকৰিজনীয়ে কি কৰিলে গম পাইছে? 1 কেৰাহী মাংস, এই ডাঙৰ কেৰাহীত 1 কেৰাহী মাংস, একদম মানে মাংস হৈ গ'ল। জোল আছিলে মাংসত, হৈ গ'ল মাংস। তাৰপিছত ডাঙৰ এটা চচপেনত মাংসখিনি অজৰালে। অজৰাই সেই গ্লাছৰ ডাইনিংখনৰ ওপৰত যি থৈ দিছে নহয়, পিছদিনাখনে মই দেখিলো ক্ৰেক হৈ আছে। একদম মানে গোটেইখনে মানে ভাঙি থাকিলে, কিন্তু এতিয়া এৰি যোৱা নাই। কোনোবাটো মুহূৰ্তত মানে একদম খাটাংকে গোটেই তলত টুকুৰা হৈ পৰি যাব। মোৰ সেইটোৱে ভয় লাগি আছে।
বতৰ আকৌ বেয়া হৈ গ'ল এয়া দেখা পাইছে কলা কলা হৈ গৈছে মানে বৰষুণ দিব বৰষুণ দিলে যে ইমানেই আমনি পাওঁ নহয় বৰষুণ নিদিয়ক বুলি ভাবিছোঁ কিন্তু কি হ'ব উপায় নাই আৰু আমাৰ এইফালে চাওক গোটেই বোকা বোকা হৈছে অলপ অলপ বৰষুণ দি সন্ধিয়া হৈ গ'ল আৰু আজি বজাৰ কৰি এই মাত্ৰ ঘৰত সোমালোঁ যেহেতু মানে দুদিন ফুৰি থকা হৈছিলে আৰু সেইকাৰণে মানে কাম মানে একো কৰিব পৰা নাছিলোঁ আজি মানে ধুনীয়াকৈ আজি আমাৰ ইয়াত মানে আজি বজাৰ সপ্তাহিক বজাৰ আৰু বজাৰলৈ গৈছিলোঁ বজাৰত গৈ মেলি কিবা কিবি বস্তু কিনি আনিছোঁ কিবা কিবি বস্তু মানে আচলতে কস্তুৰীৰ বাৰ্থডে বজাৰ কৰিব গৈছিলোঁ আৰু সেইকাৰণে এয়া এখন কম্বলো কিনি আনিলোঁ এখন কম্বল এখন দৰকাৰ হ'ব পাৰে সেইকাৰণে এখন কিনি আনিলোঁ তাৰ পাছতে আৰু মানে অকণমান আগতেই কৰি থৈ দিছোঁ আৰু লাহে লাহে অলপ অলপ কৰি থৈ দিলে ভাল হয় নাই সেইকাৰণে কৰিব গৈছিলোঁ মনোজাই ৰাতিপুৱা ভাতে খোৱা নাই মাথা বিষ হৈ গৈছে বোলে আৰু কৈছিলোঁ মাথা বিষ হৈছিলোঁ বজাৰত বোলে পেটে বিষাইছে পেটটো খালী হৈ গৈছে কৈছোঁ আৰু পেটটো কামুৰিছে তাৰপিছতে এইফালে আমাৰ কস্তুৰী বেবীয়ে কি খাইছে এইফালে বগৰী এয়া বগৰী কমলা পুৰা খাই আছে কস্তুৰী কস্তুৰী ঐ তাই একেবাৰে বিজি আৰু এইফালে চাওক ঘৰ বেৰ মোচা ধুনীয়াকৈ হৈ গ'ল তাৰপাছতে এইফালে আছে চিপ আৰু এইফালে বজাৰ এয়া চাওক পিঁয়াজ চিয়াজ কিবা কিবি বস্তু ধুনীয়াকৈ অনা হৈ গৈছে আৰু এইফালে কচু ঔটেঙা মানে বহুতখিনি বজাৰ কিবা কিবি কৰা হৈছে য'তে ত'তে সোমাই আছে মানে বস্তুবিলাক এয়া আৰু মানে গাড়ীত আছে আনিব পৰা হোৱাই নাই মানে আনি আছোঁ লাহে লাহে যেহেতু বজাৰ কৰি আহিছে মনুষ্যৰ ভোকো লাগি গৈছে মোৰো মানে মাথা বিষ হৈ গ'ল আজি বজাৰখনত ঘূৰোতে দিনৰ 12টা বজাতে গৈছিলোঁ হয় নাই মনুষ্য আৰু এতিয়া এই মাত্ৰ আহি পাইছোঁ বেদি পৰিলে 5টা বাজি গ'ল আৰু যিয়ে নহওক আহিলোঁ এতিয়া ধুনীয়াকৈ ভৰি হাত ধুই মেলি গা চা অকণমান ধুই লওঁ যিহেতু মাথাটো অকণ বিষ হৈ আছে কি খুলি দিব লাগে আৰু এটা কথা যোৱাকালি আমি ধেমাজিলৈ গৈছিলোঁ ধেমাজিত মানে মনোজ ভাই মোক এটা উপহাৰ দিছে এটা মানে নহয় এযোৰ উপহাৰ দিছে উপহাৰ মই বাৰ্থডেত পিন্ধিম মনোজ ভাই বোলে কস্তুৰী বাৰ্থডেত পিন্ধিম থেংক ইউ বহুত বহুত ধন্যবাদ মই একো পচন্দ কৰাই নাই চোৱাই নাই মনোজ ভাই নিজে পচন্দ কৰিছে নিজে লৈ দিছে ইমানখিনি যে মোলৈ মৰম আছে হয় নাই তেল মাৰিছে এতিয়া অলপ দেখাইছে আৰু এনে কিয় কৈ দেখাইছে আৰু ভাল লাগিছে মই এনেকৈ যিমান যি ক'লেও সৰু সুৰা বস্তু এটা কিনি দিলেও ভাল লাগে তাতে মেখেলা চাদৰ যে কিনিছে ভাল লাগিছে কস্তুৰী বেবী কি কৰিছে ইয়া হা কি কৰিলা ইয়া কমলাকেইটা নষ্ট কৰিছা এইযোৰ হৈছে কাপোৰ যিযোৰ কাপোৰৰ কথা মই কৈ আছিলোঁ মনোজ ভাই কিনি দিছে বোলো এয়া মনোজ ভাই পচন্দ আৰু নিজে পচন্দ কৰি মোলৈ কিনি দিছে বহুত মানে মোৰ মানে ভাল লাগিছে আৰু যিয়ে নহওক মনোজ ভাই পচন্দ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আৰু এইযোৰ কাপোৰ মই কস্তুৰী বাৰ্থডেত পিন্ধিম আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে লগ পাম অন্য ভিডিঅ'ত আজিলৈ বাই বাই